সাংবাদিক এগৰাকীৰ হত্যাৰ 2 বছৰ হ'ল অথচ সন্ধান নোলাল হত্যাকাৰী হয় এই ঘটনা দক্ষিণ কামৰূপৰ গৰৈমাৰী 2023 চনৰ 2 জুনৰ বিয়লি জামবাৰীৰ পৰা দুষ্কৃতিকাৰীয়ে অপহৰণ কৰিছিল পঞ্জাৱ নেশ্যনেল বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী তথা TNL নিউজৰ গৰৈমাৰীৰ সাংবাদিক আব্দুল ৰউফ আলমগীৰ আলমগীৰৰ ক্ষতবিক্ষত মৃতদেহ 26 জুনত উদ্ধাৰ হৈছিল জামবাৰীৰ কলহিনে প্ৰয়াত সাংবাদিক আলমগীৰৰ হত্যাকাৰীক অসম আৰক্ষীয়ে চিনাক্ত কৰিব নোৱাৰাৰ বেদনা বুকুত বান্ধি গৰৈমাৰীৰ সাংবাদিকসকলে 24 জুনত অনুষ্ঠিত কৰে প্ৰয়াত সাংবাদিক আব্দুল ৰউফ আলমগীৰৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী JKS প্ৰেছ ক্লাবৰ উদ্যোগত ক্লাবৰ সভাপতি আব্দুল ৰহিমৰ সঞ্চালনাত অনুষ্ঠিত হয় এখন প্ৰাৰ্থনা সভা JKS প্ৰেছ ক্লাবৰ সম্পাদক আজিজুৰ ৰহমান চৌধুৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত প্ৰেছ ক্লাবৰ উপদেষ্টা আজাদ উছমান গনি প্ৰয়াত সাংবাদিক আব্দুল ৰউফ আলমগীৰৰ পিতৃ তথা শিক্ষক আব্দুল সামাদ আলমগীৰ জ্যেষ্ঠ সাংবাদিক আব্দুল মজিদ আৰু প্ৰেছ ক্লাবৰ উপসভাপতি নয়ন আলী প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে প্ৰয়াত সাংবাদিকগৰাকীৰ স্মৃতি ৰোমন্থন কৰে 2 বছৰ আগত আমাৰ প্ৰেছ ক্লাবৰ এজন সদস্য আব্দুল ৰউফ আলমগীৰ তেখেতক কোনোবা দ্ৰুতই অপহৰণ কৰি হত্যা কৰিছিলে হত্যা কৰি কলহি নদীত পেলাই দিছিল তাৰ 2 দিন পিছত তেওঁৰ মৃত্যুদেহ উদ্ধাৰ হৈছিল তাৰ পিছত আমি বহুত প্ৰতিবাদ জনাইছিলোঁ আৰক্ষী সঞ্চালকলৈ আমি পত্ৰ প্ৰেৰণ কৰিছিলোঁ লগ কৰিছিলোঁ তাৰ পিছতো কিন্তু আৰক্ষী প্ৰশাসনে যিজন মূল কালপিত তেওঁলোকক চিনাক্ত কৰিবলৈ সক্ষম নহল এই আমাৰ দুৰ্ভাগ্য আজি চাওক আজি আমি সাংবাদিকসকল নিৰাপত্তাহীনতাত ভুগিছোঁ কোন মুহূৰ্তত কি হৈ যায় চৰকাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আমি নিৰাপত্তাত ভুগিছোঁ আশা কৰিছোঁ আমি যে আমাৰ সাংবাদিকসকলৰ নিৰাপত্তা দিব লাগে আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি আমি গৰৈমাৰীত JKS প্ৰেছ ক্লাবৰ উদ্যোগত মৃত প্ৰয়াত আব্দুল ৰউফ আলমগীৰৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি আজি প্ৰাৰ্থনা জনাইছোঁ মনোজাত কৰিছোঁ আল্লাহ তেখেতক যাতে জান্নাত নসিব কৰে। আব্দুল মজিদৰ ৰিপোৰ্ট দ্য নিউজিলেণ্ডছ।